নমস্কাৰ, খুচি কিচেনৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি বনাবলৈ ওলাইছোঁ এখন বইল থালি। আমি বহুতেই বিশেষ কামত কেতিয়াবা বইল খাবলগীয়া হয় নহয়নে? আজি ইয়াত চিম্পুলকৈ সহজতে সাধাৰণতে কেনেকৈ বনাব পাৰি সেয়া মই বনাইছোঁ, তাকে আপোনালোকৰ আগত শ্বেয়াৰ কৰিছোঁ। মই প্ৰথমতে দালি বনাম। এয়া মই মগু দালি ভালদৰে বাকলি গুচাই ধুই লৈছোঁ আৰু স্কচ লৈছোঁ আৰু জাতিলাও, আলু আৰু কেইটামান মান ধনিয়া পাত। এতিয়া মই কুকাৰত এয়া পানী দিছোঁ। তাত মই এয়া দালিখিনি বহাই দিলোঁ আৰু এক পিচ মই স্কচ দিছোঁ আৰু এয়া মান ধনিয়া দেখিছেনে, মই এনেকৈ দি দিছোঁ আৰু এয়া আলু আৰু জাতিলাও মই টুকুৰা টুকুৰকৈ কাটি লৈছোঁ। আলুকেইটা মই যিহেতু পিটিকা কৰিম সেইকাৰণে গোটাকৈ দিছোঁ। এইখিনি চব একেলগে বহাই দিছোঁ। যিহেতু এখন বইল দালি বনাম, ইয়াত আৰু একো নিদিওঁ। সোৱাদ অনুসৰি নিমখ দিছোঁ আৰু ঢাকনিখন লগাই গেছৰ ওপৰত উঠাই দিছোঁ। ইয়াত তিনিটামান মই চিটি লগাম। 3টা চিটি হ'লে মোৰ দালিখন হৈ যাব। আনফালে এয়া মই চাউল বহাইছোঁ। এয়া মই ভাতত দিম বিলাহী 2টা আৰু এইকেইডোখৰ ৰঙালাও আৰু বিলাহী মই এনেদৰে ভাতত দিছোঁ। আপোনালোকে বেলেগ ধৰণে বইল কৰি ল'বও পাৰিব, পানীত দিব ল'ব বা ভাপত সিজাই ল'বও পাৰিব। এইফালে গেছটো অন কৰি মোৰ ভাতখিনি হৈ গৈছে, সেইকাৰণে এইবাৰ দালি হৈ গৈছে, ক্ষমা কৰিব। মই এইপিনে এয়া ভাত উঠাই দিছোঁ। এয়া মই এইফালে বনাবলৈ লৈছোঁ তিয়ঁহ, মগু দালি, যিখিনি ধুই লোৱা মগু দালি বাকলি গুচাই আৰু মটৰ। এখন বইল চব্জি বনাম, তাৰ বাবে মই এখন পেন বহাই লৈছোঁ। মই ইয়াত যিহেতু একো তেল ব্যৱহাৰ নকৰোঁ, মটৰ আৰু মগুমাহ, তিয়ঁহ মই একেলগে শুকানে বহাই দিছোঁ। এইখিনি চব্জিৰ পৰা পানী ওলাবই, সেই পানীটোৱে মোৰ চব্জিখিনি সিজি যাব। তেল নিদিলেও ইয়াত লাগি নধৰে। অকণমান লৰাই দিছোঁ। অকণমান সময় লৰাই দিলোঁ। এতিয়া ইয়াতে নিমখ দিম। নিমখ দিলেহে পাচলিখিনি সিজিব। ইয়াত মই অকণমান আদা থেতেলিয়াই দিছোঁ আৰু মান ধনিয়া পাত দিছোঁ। নহৰু ব্যৱহাৰ কৰা নাই, যিহেতু বইল থালি, মই অকল আদা দিছোঁ। আদা অকণ থেতেলিয়াই দিছোঁ আৰু মান ধনিয়া পাত দিছোঁ। এতিয়া মই কম জুইত ঢাকি সিজাই থাকিম। এবাৰ ভালদৰে আকৌ লৰাই দিছোঁ। মই যিহেতু গেছৰ ফ্লেমটো ল' টু মিডিয়াম দি থৈছোঁ। অকণমান পানী দি দিছোঁ। অকণমান সময় মই ঢাকি দিম। মই বিলাহী কাটি থৈছিলোঁ। এয়া চাওক, মই যি পানী দিছিলোঁ, পানীখিনি শুকাই গ'ল। মোৰ চব্জিখিনি প্ৰায় সিজিল। তাৰপিছত মই এয়া এটা বিলাহী কাটি দি দিছোঁ। আকৌ অকণমান ঢাকি মই সিজিবলৈ দিম। এয়া 2টা কেঁচা জলকীয়া মই দিছোঁ টুকুৰা কৰি। আকৌ ঢাকোন লগাই সিজিবলৈ দিম। এইখিনি সিজি থাকিব মোৰ ভাজি। তাৰ বাবে মই এয়া চাটনি বনাবলৈ লৈছোঁ। এয়া বুট আৰু মান ধনিয়া দিছোঁ আৰু কি দিছোঁ জানেনে? এয়া গাজৰ
এয়া গাজৰ দিছোঁ টুকুৰা টুকুৰকৈ কাটি লোৱা, আৰু এয়া বিলাহী। কেতিয়াবা বুটৰ চাটনি এনেদৰে খাই পাইছেনে? এনেদৰে খাই চাবচোন। আৰু দিছোঁ এয়া জলকীয়া, অকণমান আদা দিছিলোঁ মই, আৰু মান ধনিয়া। এয়া চাওক মোৰ চব্জিখিনি হৈয়ে আছে। কম জুইত মই ঢাকি ঢাকি ৰান্ধি আছোঁ। এয়া এইখিনি মই এতিয়া পিটিকা বনাম, ৰঙালাও আলু পিটিকা বনাম। আৰু এইখিনি নিমখ দি লৈছোঁ, আৰু এয়া বিলাহী আৰু আলু যিকেইটা মই ভাতত দিছিলোঁ সেইকেইটাও পিটিকা বনাই ল'ম। বিলাহী আৰু আলু পিটিকা বনাই ল'লোঁ। আৰু মই ৰঙালাও আৰু আলু পিটিকা বনাই ল'লোঁ। ৰঙালাও আলু পিটিকাখনত মই 1 চামুচ ঘিউ দি সানিছোঁ। আপোনালোকে এনেকৈ ঘিউ দি সানি খাবচোন, বৰ সোৱাদ হয়। চাওক 1 চামুচ মই ঘিউ দি পিটিকাখন সানিছোঁ। ইয়াত যিহেতু মই অকল নিমখ দিছোঁ। এয়া মোৰ থালিখন এয়া সম্পূৰ্ণ হৈছে। এয়া মই ভাত দিছোঁ, আৰু এয়া দালি, যি বইল দালিখন মগু দালি, আৰু এয়া যি চব্জিখন তিয়ঁহ মটৰ দিয়া। এয়া মোৰ চাটনি, যি বুটৰ চাটনি, যি মই বনাইছোঁ, আৰু সেয়া পদিনা চাটনি আৰু ৰঙালাও পিটিকা এয়া। আৰু এয়া হ'ল বিলাহী আৰু আলু পিটিকা, আৰু এয়া অলপমান মই চালাড দিছোঁ। এখন মোৰ বইল থালি অতি সহজতে সাধাৰণভাৱে বনাই খাবচোন। এনেদৰে অতি সোনকালেও হয়। এখন চিম্পুল কিন্তু বহুত টেষ্টি। ভিডিঅ'টো চাই ভাল লাগিলে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।